নমস্কাৰ গুড ইভিনিং সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ ফাইনেলি আহি গ'ল এছএছজিডি কনষ্টেবল 2026 বৰ্ষৰ পদবিলাকৰ সিবিটি এক্সামৰ বাবে ফাইনেলি সিলেক্ট উইক প্ৰিফাৰেন্সৰ বাবে স্লট বুকিংৰ বাবে লিংক মুকলি কৰা হৈছে নিজৰ মোবাইলতে কেনেকৈ গৈ পিনে আপোনালোকে সিলেক্ট উইক প্ৰিফাৰেন্স আপোনালোকে কেনেকৈ সিলেক্ট কৰিব বা কেনেকৈ স্লট বুকিং আপোনালোকে কৰিব মই আপোনালোকক ভিডিওৰ জৰিয়তে স্টেপ বাই স্টেপ মই আপোনালোকক দেখাম সো ভিডিওটো হেকলৈকে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তাহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ভিডিওৰ ডেসক্ৰিপচনত এছএছজিডি কনষ্টেবল 2026 বৰ্ষৰ এক্সামৰ বাবে সিলেক্ট উইক প্ৰিফাৰেন্স সিলেক্ট কৰা লিংকটো দিয়া আছে লিংকটোত ক্লিক কৰি আপোনালোকে সিলেক্ট উইক প্ৰিফাৰেন্স আপোনালোকে সিলেক্ট কৰি ল'ব পাৰিব এটা ভিডিওৰ জৰিয়তে আপোনালোকক মই দেখাম আপোনালোকে ভিডিওটো হেকলৈকে চাই থাকিব তাৰে আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যি সকল ক্যান্ডিডেটে এছএছজিডি কনষ্টেবল 2026 বৰ্ষত যদি আসামিজ মিডিয়ামত যদি এক্সাম দিম বুলি ভাবিছে তেতিয়াহলে আমাৰ চেনেলৰ তৰফৰ পৰা এখন ইবুক বনোৱা হৈছে যিখন ইবুকৰ 2024 আৰু 2025 তে হৈ যোৱা আসামিজ কোৱেশ্যন পেপাৰসমূহ কোৱেশ্যন এনসাৰসমূহ আপোনালোকে এই ইবুকখনত দেখিবলৈ পাব এমসিকিউ টাইপত পাই 3500 অল সাবজেক্ট ওপৰত বনোৱা হৈছে কমপ্লিট সিলেবাছত আপোনালোকে এই ইবুকখন আপোনালোকে দেখিবলৈ পাব যদি আপোনালোকে এই ইবুকখন ল'ব বিচাৰে তেতিয়ালে পুৰা ডিসকাউন্ট চলি আছে 200 rupees কিন্তু আপোনালোকৰ বাবে 150 rupeesতে দিয়া হৈছে যদি আপোনালোকে এই ইবুকখন ল'ব বিচাৰে যদি আসামিজ মিডিয়ামৰ ইবুক বিচাৰি আছে তেতিয়াহলে আপোনালোকে এখন ইবুক লৈ ল'ব পাৰে আপোনালোকৰ ৰিটেন এক্সামৰ বাবে বহুখিনি সহায় হ'ব যদি ল'ব বিচাৰে এই নম্বৰটোত 150 rupees পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিয়ক লগালগ এই ইবুকখন WhatsApp যোগেদি আপোনালোকক PDF আকাৰে দি দিয়া হ'ব যদি আপোনালোকে ল'ব বিচাৰে লৈ ল'ব পাৰে এতিয়া আপোনালোকে কেনেকৈ এছএছজিডি কনষ্টেবল 2026 বৰ্ষৰ পদবিলাকত কেনেকৈ আপোনালোকে সিলেক্ট উইক প্ৰিফাৰেন্স সিলেক্ট কৰিব মই আপোনালোকক দেখাই দিছো আপোনালোকে চাই থাকক ভিডিওৰ ডেসক্ৰিপচনত যেটো এছএছজিডি কনষ্টেবল 2026 বৰ্ষৰ সিলেক্ট উইক প্ৰিফাৰেন্স সিলেক্ট কৰা লিংকটো দিয়া আছে সেই লিংকটোত ক্লিক কৰা লগালগ এনেকুৱা ধৰণৰ পেজটো খোল খাব ইয়াতে আপোনালোকে দেখিছে এছএছজিডি কনষ্টেবল 2026 এডমিট কাৰ্ড স্লট বুকিং এছএছজিডি এক্সাম 2026 স্লট বুকিং বা সিলেক্ট উইক প্ৰিফাৰেন্স সিলেক্ট কৰিবলৈ হলে আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব একেবাৰে শেষত যাব ইয়াতে আপোনালোকে দেখিছে ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব 27 এপ্ৰিলৰ পৰা 30 মে 2026 লৈকে এই পদবিলাকৰ সিবিটি কম্পিউটাৰ বিসাইড এক্সাম অনুষ্ঠিত হ'ব এতিয়া আপোনালোকে সিলেক্ট কৰিব লাগিব কোনটো সপ্তাহত আপোনালোকে এক্সাম দিব বা কোনটো উইকত আপোনালোকে এক্সাম দিব তাৰে আপোনালোকে সিলেক্ট কৰিব লাগিব উইক প্ৰিফাৰেন্স সিলেক্ট কৰিবৰ হলে তলে স্ক্ৰল ডাউন কৰিব একেবাৰে তলত যাব ইয়াতে আপোনালোকে দেখিছে ইম্পৰ্টেন্ট ৱেবসাইট লিংক ইয়াতে আপোনালোকে দেখিছে এছএছজিডি এডমিট কাৰ্ড স্লট বুকিং লিংক এই ক্লিক অপচনটোত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়া লগালগ আপোনালোকৰ এছএছসি স্লট বুকিং কৰা পেজলৈ আপোনালোকক লৈ যাব ইয়াতে আপোনালোকে নিজৰ ইউজাৰ নেম এণ্ড পাছৱৰ্ড বহাই পিনে যেটো কেপচা কোড দিছে সেই কেপচা কোডটো বহাই পিনে আপোনালোকে লগইন অপচনটোত ক্লিক কৰি দিব লগইন অপচনটোত ক্লিক কৰা লগালগ আপোনালোকৰ নিজৰ প্ৰফাইলটো খোল খাই যাব ইয়াতে আপোনালোকে দেখিছে আপোনালোকৰ নিজৰ প্ৰফাইলটো খোল খাই যাব তল স্ক্ৰল ডাউন কৰিব ইয়াতে আপোনালোকে দেখিছে মাই এপ্লিকেশ্যন একেবাৰে তলত স্ক্ৰল ডাউন কৰি আপোনালোকে ইয়াতে দেখিছে মাই এপ্লিকেশ্যন এই মাই এপ্লিকেশ্যনটোত অপচনটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়া লগালগ আপোনালোকে তললৈ যাব ইয়াতে আপোনালোকে দেখিছে কনষ্টেবল জিডি ইন চেন্ট্ৰেল আৰ্ম পুলিচ ফোৰ্স CAPF SSF এণ্ড ৰাইফলমেন জিডি ইন আসাম ৰাইফল এক্সামিনেশ্যন 2026 এতিয়া আপোনালোকে সিলেক্ট উইক প্ৰিফাৰেন্স সিলেক্ট কৰিবলৈ হলে আপোনালোকে ইয়াতে দেখিছে এপ্লিকেশ্যন ষ্টেটাস মাজতে আপোনালোকে দেখিছে সিলেক্ট উইক প্ৰিফাৰেন্স এই সিলেক্ট উইক প্ৰিফাৰেন্সতে আপোনালোকে ক্লিক কৰি দিব সিলেক্ট উইক প্ৰিফাৰেন্সত ক্লিক কৰা লগালগ এনেকুৱা ধৰণকে পেজটো খোল খাব ইয়াতে আপোনালোকে দেখিছে জেনেৰেল ইনষ্ট্ৰাকচন কিছুমান ইনষ্ট্ৰাকচন দিয়া আছে আপোনালোকে ধুনীয়াকৈ এবাৰ পঢ়ি চাব ইয়াতে আপোনালোকে দেখিছে অল 4 উইক প্ৰিফাৰেন্স ইন অৰ্ডাৰ অফ প্ৰিফাৰেন্স আপোনালোকে গেটেৰ 4টা প্ৰিফাৰেন্স আপোনালোকে দিব লাগিব আৰু প্ৰিফাৰেন্স দিয়াৰ পিছত আফটাৰ ক্লিকিং সাবমিট আপোনালোকে যেতিয়া সাবমিট মাৰিব সাবমিট মৰাৰ পিছত আপোনালোকে ভালকৈ এবাৰ উইক প্ৰিফাৰেন্স কিনি আপোনালোকে চাই ল'ব যদি আপোনালোকে সাবমিট মাৰি দিয়ে তাৰ পিছত আপোনালোকে কোনো ধৰণৰ চেঞ্জ বা হলনি কৰিব নোৱাৰে সাবমিট কৰাৰ আগত আপোনালোকে ভালকৈ চাই ল'ব এতিয়া মই আপোনালোকক দেখাই দিম যে সিলেক্ট প্ৰিফাৰেন্স আপোনালোকে এটা প্ৰিফাৰেন্সটো সিলেক্ট কৰিব লাগিব যে কোনটো সপ্তাহত আপোনালোকে এক্সাম দিব পাৰিব বা আপোনালোকৰ নিজৰ সুবিধা অনুসৰি আপোনালোকক এই সিলেক্ট প্ৰিফাৰেন্সটো দিয়া হৈছে আপোনালোকৰ যোনটো সপ্তাহত আপোনালোকৰ ফ্ৰী আছে বা যোনটো সপ্তাহত আপোনালোকে এক্সাম দিব বিচাৰে তেতিয়াহলে আপোনালোকে এটা ফাৰ্স্ট প্ৰিফাৰেন্স সেকেন্ড প্ৰিফাৰেন্স থাৰ্ড প্ৰিফাৰেন্স এণ্ড ফৰ্থ প্ৰিফাৰেন্স 4 সপ্তাহ আপোনালোকৰ এছএছজিডি কনষ্টেবলৰ এক্সাম অনুষ্ঠিত হ'ব যি সপ্তাহতে আপোনালোকে এক্সাম দিব বিচাৰে তাই আপোনালোকৰ ফাৰ্স্ট প্ৰিফাৰেন্সত আপোনালোকে দি ল'ব গেটে 4টা প্ৰিফাৰেন্সই আপোনালোকে এটা সিলেক্ট কৰি ল'ব লাগিব এতিয়া মই ফাৰ্স্ট প্ৰিফাৰেন্সত মই দিছো সেকেন্ড উইক মই প্ৰথম সপ্তাহত মই এতিয়া এক্সাম দিব নোৱাৰো মোৰ প্ৰবলেম আছে 27 এপ্ৰিলৰ পৰা 27 এপ্ৰিলৰ পৰা 2 মে 2026 লৈকে আপোনালোকৰ প্ৰথম সপ্তাহ তাৰপা সেকেন্ড সপ্তাহ থাৰ্ড সপ্তাহ আৰু ফৰ্থ সপ্তাহ এতিয়া মই সেকেন্ড সপ্তাহত মই ফাৰ্স্ট প্ৰিফাৰেন্স দিম ইয়াতে সেকেন্ডটো মই প্ৰথমতে দিছো তাৰপা থাৰ্ডটো দিছো তাৰপা এটা ফৰ্থটো দিছো তাৰপা আৰু একেবাৰে লাষ্টত দিছো মই
ফাৰ্ষ্ট উইক ইয়াতে আপোনালোকে দেখিছে প্লিজ ভেৰিফাই ইউ চিলেক্ট প্ৰিফাৰেঞ্চ আপোনালোকে ইয়াতে দেখিছে প্ৰিফাৰেঞ্চ 1ত দিছোঁ মই ছেকেণ্ড সপ্তাহত মই ইয়াৰ CBT এক্সাম দিম প্ৰিফাৰেঞ্চ 2ত দিছোঁ থাৰ্ড উইক প্ৰিফাৰেঞ্চ 3ত দিছোঁ ফ'ৰ্থ উইক আৰু প্ৰিফাৰেঞ্চ 4ত দিছোঁ মই 1 উইক ইয়াতে আপোনালোকে ধুনীয়াকৈ প্ৰিফাৰেঞ্চকেইটা আপোনালোকে দি ল'ব দি দিয়াৰ পিছত আপোনালোকে ইয়াতে দেখিছে ছাবমিট প্ৰিফাৰেঞ্চ আপোনালোকক ইয়াতে উল্লেখ কৰিছে চাই লওক ওৱান ছাবমিট ন' চেঞ্জ উইল বি এলাউড আপোনালোকে এবাৰ ছাবমিট কৰাৰ পিছত কোনো ধৰণৰ আপোনালোকে চেঞ্জ বা সলনি কৰিব নোৱাৰে এতিয়া মই ধুনীয়াকৈ দি দিলোঁ দি দিয়াৰ পাছত এতিয়া ছাবমিট প্ৰিফাৰেঞ্চত মই ক্লিক কৰি দিছোঁ ছাবমিট প্ৰিফাৰেঞ্চত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে দেখিছে এটা পপআপ আহিছে ইয়াতে অ'কে অপশ্যনটোত ক্লিক কৰি দিছোঁ অ'কে অপশ্যনটোত ক্লিক কৰাৰ লগে লগে অলপ প্ৰব্লেম হৈ গৈছে ইয়াতে আপোনালোকে দেখিছে উইক প্ৰিফাৰেঞ্চ ছাবমিট ছাকচেছফুল মোৰ ছাকচেছ হৈ গ'ল প্ৰিফাৰেঞ্চ দিয়া আপোনালোকে এনেকৈ ধুনীয়াকৈ প্ৰিফাৰেঞ্চখিনি আপোনালোকে নিজৰ সুবিধা অনুসৰি আপোনালোকে দি লওক যে যিটো আপোনালোকৰ সপ্তাহত এক্সাম দিব বিচাৰে যিটো সপ্তাহ আপোনালোকে ফ্ৰী আছে সেই সপ্তাহতে আপোনালোকে এক্সাম দি ল'ব পাৰিব এনেকৈ আপোনালোকে SSGD কনষ্টেবল 2026 বৰ্ষৰ উইক প্ৰিফাৰেঞ্চ আপোনালোকে দিব লাগিব যদি নিদিয়ে আপোনালোকে হয়তো এক্সাম দিব নাপাৰে আপোনালোকে দিবই লাগিব সো এইটো আছে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে ভিডিওটো যাতে শেয়াৰ কৰি দিয়ে সকলোৱে গম পাওক সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় এখন ধন্যবাদ